সায়েন্স ভাল নে কমাৰ্চ ভাল নে আৰ্টছ ভাল যে তুমি যদি চুকা তুমি সায়েন্সত ল'বা তুমি যদি চুকাতকৈ অলপ বেয়া অৰ্থাৎ গাধা হয় তেতিয়া আৰ্টছত ল'বা আৰু তুমি যদি একেবাৰে নিঠাল্লা হয় য'ত তোমাৰ একো কাম নাই তেতিয়া কমাৰ্চত ল'বা সমাজে যোনটো কয় ফেইলিয়ৰ বুলি তেওঁৰ মাক দেউতাকে তেওঁক ক'ব সমাজে ক'ব যে তই এটা ফেইলিয়ৰ কিন্তু তেওঁ যদি সায়েন্সত পঢ়িলে মোৰ ফিউচাৰ চিকিউৰ হ'ব আৰ্টছত পঢ়িলে মোৰ ভৱিষ্যত চিকিউৰ হ'ব নে মোৰ কমাৰ্চত পঢ়িলে ভৱিষ্যত চিকিউৰ হ'ব তাৰ এনচাৰ দিয়া আগতে এটা মানে বস্তু জানিব লাগিব নাই আমি একো গমেই পোৱা নাছিলো ঘৰৰ ওচৰৰ মা দেউতা পেহা পেহীয়ে যি কথা কৈছিল সেইখিনি বস্তুকে লৈ পেলাই আমি সকলোবোৰ প্লেন আউট কৰিব লাগিব গতিকে সেই এডুকেশ্যনৰ বা এটা টিউচনলৈ যিটো খৰচা আহে বহুত মাক দেউতাকে বহুত গাৰ্জেনে এফৰ্ড কৰিবলৈ কষ্ট হয় আমি যেনেকৈ সেই সময়ত 40-50 হাজাৰ টকাৰ এক্সট্ৰা বাৰ্ডেন এটা ঘৰত দিব লগা হৈছিলে কেৱল ক্লাছসমূহৰ কাৰণে এতিয়াও তেনেকুৱা হ'ব নেকি মোৰ দেউতাই সঁচা অৰ্থত গৰু বেচি পেলাই পইচা দিব লগা হৈছিলে গৰু আৰু ছাগলী বেচি পেলাই মোৰ মনত আছে যে কোনটো ষ্ট্ৰীমত এজন ষ্টুডেণ্টৰ চিকিউৰ ফিউচাৰ আছে অৰ্থাৎ সায়েন্সত ল'লে ভৱিষ্যত ভাল হ'ব নে আৰ্টছত ল'লে ভাল হ'ব নে কমাৰ্চত ল'লে ভাল কেৰিয়াৰ ক'ত চিকিউৰ মই সুধিছো কেৰিয়াৰ ক'ত চিকিউৰ নহয় প্লিজ সেইখিনি কথাত ভুল নাযাব অসমত লাখৰ অধিক স্কুল কলেজে এই মুহূৰ্তত এডমিশ্যন প্ৰচেছত ব্যস্ত হৈ আছে আৰু সকলোকে এডমিশ্যন লাগে নমস্কাৰ সকলো চাৰ্পিয়ানছ আৰু অভিভাৱক সকলোলৈ একচুৱেলি এটা বহুত ডাঙৰ কুৱেশ্যনৰ এনচাৰ আমি আজি এই ভিডিঅ'টো দিবলৈ ওলাইছো আৰু সেই কুৱেশ্যনটো হ'ল সায়েন্স ভাল নে কমাৰ্চ ভাল নে আৰ্টছ ভাল ৱেল ছাৰ আপুনি জানেই এইবাৰ যিসকলে মেট্ৰিক দি গৈছে সকলো ষ্টুডেণ্টৰ মুখত এটাই কুৱেশ্যন যে মই কোনটো ষ্ট্ৰীমত এডমিশ্যন ল'ব লাগে সায়েন্সত ল'ম নে আৰ্টছত ল'ম নে কমাৰ্চত ল'ম আৰু এই ভিডিঅ'টোত আপুনি যদি চাইছে বা তুমি যদি চাইছা তেন্তে আৰু বেলেগ ভিডিঅ' চোৱাৰ দৰকাৰ নাই কাৰণ ইয়াতে সকলোবোৰ প্ৰয়োজনীয় তথ্য পাই যাবা আৰু লগতে যিসকল নতুন আছা তেন্তে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু তাৰ লগতে আমি আৰম্ভ কৰো ভিডিঅ'টো সো একচুৱেলি ছাৰ এই যে আজি যে আমি ভিডিঅ'টোত আমি প্ৰথমতে যে আৰম্ভ কৰিছো যে সায়েন্স ভাল নে আৰ্টছ ভাল নে কমাৰ্চ ভাল সেইটো কুৱেশ্যনটো আমিও কৰবাত নে কৰবাত ফেচ কৰি আহিছো আৰু এই বছৰ বিশেষকৈ মই ফেচ কৰিছো কি যে ইনষ্টাগ্ৰামত ইমান ল'ৰা ছোৱালী ডিএম আহিছে ছাৰ মই ক'ত লওঁ এতিয়া এডমিশ্যন একজেক্টলি মেট্ৰিক দিয়াৰ সময়ৰ পৰা এতিয়ালৈকে এইখিনিতো আৰু বাঢ়ি গৈছে কাৰণ 10 তাৰিখে ৰিজাল্ট আহিব বুলি ঘোষণা কৰি দিছে গতিকে যদিও অফিচিয়েল কনফাৰ্মেশ্যন অহা নাই তথাপিও আমি জানো যে ইলেকশ্যনৰ আগে পিছেতো ৰিজাল্ট আহিয়ে যাব একদম এতিয়া ছাৰ আপুনি মোক এইটো আনচাৰ দিয়ক যে এই যে আমিও ডাইলেমাটো কৰবাত ফেচ কৰি আহিছিলো সায়েন্স ভাল আৰ্টছ ভাল কমাৰ্চ ভাল সায়েন্সৰ ষ্টুডেণ্টে আৰ্টছক দেখিব নোৱাৰে আৰ্টছৰ খিনিয়ে কমাৰ্চক দেখিব নোৱাৰে কমাৰ্চৰ খিনিয়ে সায়েন্সক দেখিব নোৱাৰে কি ভাবে আপুনি কোনটো ভাল অকে নিশ্চয় ইয়াৰ এনচাৰটো পাবই ইয়াৰ আঁৰৰ কাহিনীটো হ'ল ষ্টুডেণ্টজনে নিজৰ মনক সুধিব লাগিব কুৱেশ্যনটো আৰু কি কুৱেশ্যন সুধিব আমি জনাই আছো তাৰ লগতে মই চিনাকি কৰি দিলো একচুৱেলি আমি ইন্ট্ৰডাকশ্যনটো নকৰিলে মই মেঘৰাজ চেতিয়া আৰু এওঁ হৈছে বিজিত ছাৰ আমাক হয়তো চাৰ্পিৰ অফিচিয়েল ইউটিউব চেনেলত সকলোৱে বহুতে লগ পাইছে বা দেখিছে বা আমাৰ দ্বাৰা শিক্ষিত হৈছে বহুত ষ্টুডেণ্ট গতিকে বিগত 2.5 বছৰত আমি 2 লাখৰো অধিক ষ্টুডেণ্ট ইউটিউবাৰ প্ৰায় 3 বছৰ ছাৰ 3 বছৰ এপ আৰু ইউটিউব চেনেলত মিলাই আমি অলৰেডি পঢ়াই গৈছো 2 লাখৰ অধিক ষ্টুডেণ্টক গতিকে এতিয়া আমি জানো যে সেই ষ্টুডেণ্ট কেইজনৰ মনত কি খোকোজা চলি থাকে এই সময়ত গতিকে এতিয়া সঁচাই ডাঙৰ কুৱেশ্যনটো এনচাৰলৈ তোমালোক চোৱা এজন ষ্টুডেণ্টে কমাৰ্চত এডমিশ্যন ল'ব নে আৰ্টছত এডমিশ্যন ল'ব নে সায়েন্সত ল'ব ডাঙৰ তাৰ যোনটো সেই এনচাৰটো পাবলৈ হলে নিজকে চাব লাগিব কেনেকৈ চাব যে তোমাৰ ষ্ট্ৰেংথ কি ঠিক আছে তোমাৰ যদি ষ্ট্ৰেংথ আছে যে মই খোলা হাতৰ মোৰ এটা কথাৰ গুৰিলৈকে জানিব মন আছে মই বিজ্ঞান হলেও মোৰ ৰবটছ ভাল লাগে এআই ভাল লাগে কম্পিউটাৰ্ছ ভাল লাগে বা মোৰ বিল্ডিং বনাই ভাল লাগে হোৱাট এভাৰ দ্য ৰিজন ইজ তুমি নিজকে সুধি চাব লাগিব তোমাৰ যদি বেলেগ ধৰণৰ ভাল লাগে মোৰ ল ভাল লাগে তোমাৰ নিজৰ কোম্পানী খুলিব মন আছে বিজনেছ কৰিব মন আছে বা ডাঙৰ মাল্টিনেশ্যনেল কোম্পানীত জব কৰিব মন আছে তেন্তে সকলোৰে বাবে ষ্ট্ৰীমটো বেলেগ বেলেগ গতিকে সেই বস্তুকেইটা যেতিয়া তুমি গম পাবা তেতিয়াই তুমি চিলেক্ট কৰিব পাৰিবা তোমাৰ প্ৰকৃত ষ্ট্ৰীমটো কি হ'ব একচুৱেলি ছাৰ আজিকালি এখন ৰচনা খুব কম লিখিব দিয়ে কিন্তু আমাৰ দিনত আমি এখন ৰচনা খুব প্ৰিপেয়াৰ কৰিছিলো মনত আছেনে যে এইম ইন লাইফ মোৰ জীৱনৰ লক্ষ্য তাত পৰীক্ষাত আহে তোমাৰ জীৱনৰ লক্ষ্য আৰু আমি লিখো মোৰ জীৱনৰ লক্ষ্য মোৰ জীৱনৰ লক্ষ্যত আমি তেতিয়া খুব লিখিছিলো যে ডক্টৰ হ'ব লাগে ইঞ্জিনিয়াৰ হ'ব লাগে বেছিভাগে লিখিছিলো প্ৰফেচৰ হ'ব লাগে অৰ্থাৎ মই আপুনি কোৱাটোৰ পৰা এইটোৱে মানে চাম আপ কৰি বুজি পাইছো যে যেতিয়া আমাৰ জীৱনৰ লক্ষ্যটো নিৰ্ধাৰিত হৈ থাকে আৰু মেট্ৰিক দিয়ালৈকে ল'ৰা ছোৱালীখিনিয়ে নিজে ভাবিব পৰা হৈ গুচি যায় আমিও নিজে ভাবিব পৰা হৈছিলো আৰু যেতিয়া লক্ষ্য নিৰ্ধাৰিত হৈ গুচি যায় তেতিয়া বাটটো আপুনি খোল খাই গুচি যায় যে মই কোনটো ৰাস্তাত যোৱা উচিত গতিকে 3খন দৰজা আছে যদিও 3খন দৰজাত একেলগতে যাব লাগিব বুলিও কথা নাই নোৱাৰে অবভিয়াছলি ৰাইট অকে ছাৰ মই এতিয়া আপোনাক এটা কথা সুধো আপুনিতো কৈ দিলে যে যিখন দৰজাই যাবলৈ মন আছে সেইখন দৰজাতহে যোৱা কাৰেক্ট আপুনি সায়েন্সৰ দৰজাখন কিয় খুলিছিলে মেট্ৰিকৰ পিছত অকে সো বেসিক্যালি মই সায়েন্স ষ্ট্ৰীমত পঢ়িছিলো আৰু তাৰ মেইন ৰিজনটো হ'ল মই সৰুৰে পৰা কি ভাল পাওঁ কম্পিউটাৰ্ছ ভাল পাওঁ
মই ভাল পাওঁ ৰবটছ ভাল পাওঁ মই নিজে ছাৰ যেতিয়া সৰু আছিলো হয়। মই ইনফেক্ট কেইবাটা ডায়েগ্ৰামো বনাইছিলো য'ত মই নিজৰ হেলিকপ্টাৰ নিজে বনাই হেলিকপ্টাৰ বনাম এতিয়াও বহীখন আছে মই য'ত আঁকি থৈছিলো মই কি কৰিছিলো গোবৰুৱাৰ যে ডাঙৰ পাখি কেইখন থাকে সেই পাখি কেইখন কাটি আনি মই গোবৰুৱাৰ সৈতে মোৰ মানে মোৰ বহীখনত টেপ মাৰি আঠা লগাইছো আৰু ৰিচাৰ্চ কৰিছো যে কেনেকৈ উৰে মই যেতিয়া এখন ডাঙৰ হেলিকপ্টাৰ বনাম কেনেকৈ বনাম তাৰ কি ৰেচিঅ ইউজ কৰিম এটা গান কবলৈ ইলিগেল হৈ যাব বাট এটা পিষ্টল কেনেকৈ বনে তাৰলৈকে মই দেখি মেলি আঁকি থৈছিলো চ' সেইখিনি বস্তু মোৰ মনত আছিল গতিকে সেইটো দেখা দেখি আপুনিতো ক'ব নোৱাৰে যে মই কমাৰ্চ পঢ়িলে সেইকেইটা কৰিব পাৰিম ডেফিনেটলি নট যদি মই আৰ্টছ পঢ়িলোহেঁতেন তেতিয়া আৰ্টছ ষ্ট্ৰীমত লোৱা হ'লে মই এই মোৰ চখ পূৰণ কৰিব নোৱাৰিলোহেঁতেন আৰু সেইবাবে মই আৰ্টছ চায়েন্সৰ ষ্ট্ৰীমটো চিলেক্ট কৰিছিলো আৰু ইয়াৰ লগতে দেখিলো যে হা যোনটো আপোনাৰ মনে তোমাৰ ষ্টুডেণ্ট চাৰ্পিয়ানছ বা অভিভাৱকসকল আপোনাক কওঁ আপোনাৰ সন্তানে বা তুমি যোনটো তোমাৰ মনে কয় যে মই এইটো কৰি ভাল পাওঁ তোমাৰ ষ্ট্ৰেংথ য'ত আছে যেনেকে মই ক'লো মই সেই হেলিকপ্টাৰ বনোৱা সপোন দেখো মই নিজে আঁকি থৈছো পিষ্টল কেনেকে বনাই বন্দুক কেনেকে বনাই মই আঁকি থৈছিলো মই নিজে মেচিন কেনেকে বনাই আঁকি থৈছিলো সেনেকুৱা ধৰণৰ যদি তোমাৰ মনত আছে তেন্তে ইউ চুজ চায়েন্স ডোন্ট ট্ৰাই দিছ এট হোম বাই দ্য ৱে এণ্ড তাৰ লগতে তোমাৰ যদি ভাবা যে তুমি এটা বাণিজ্যৰ দিশত যাব বিচাৰা য'ত তুমি বা ডাঙৰ মাল্টিনেশ্যনেল কোম্পানী কাম কৰিব পাৰি চিএ হ'ব বিচাৰা চিএ এটা বহুত ডাঙৰ এটা মানে প্ৰফেশ্যন য'ত আপুনি জানে ওৱান অফ দ্য ইণ্ডিয়াৰ বুলিয়ে কৈছো যেনিবা আটাইতকৈ টান পৰীক্ষা কেইটাৰ ভিতৰত এটা হৈছে কেট এক্সাম চ' আমি কেট এক্সামৰ বিষয়ে তোমালোকৰ বহুতে হয়তো জানা বা যিসকলে নাজানো MBA পঢ়িবৰ কাৰণে এটা পৰীক্ষা দিব লাগে এন্ট্ৰেন্স আৰু সেইটো হৈছে কেট এতিয়া কোনোবাই যদিহে এই পঞ্চায়ত ৱেব চিৰিজখন চাইছা তেন্তে তাত নিশ্চয় দেখিছা ইমান পপুলাৰ ৱেব চিৰিজ অবভিয়াছলি তোমালোকে চাবও পাৰা বা ৰিলছ হয়তো দেখিছা তাত যিগৰাকী মুখ্য কেৰেক্টাৰ আছে চেন্ট্ৰেল কেৰেক্টাৰ কেটৰ কাৰণে প্ৰিপেয়াৰ কৰি থাকে অকে চ' তাত সেই অৰ্থাৎ কেটে মানে ইমান এটা টান পৰীক্ষা পতাৰ কাৰণটোৱে এইটো যিমানে বেছি কষ্ট কৰা যায় বোলে যত্ন কৰিলে ৰত্ন পায় সেই সাংঘাতিক এটা ডাঙৰ লুক্ৰেটিভ কেৰিয়াৰ পাবৰ কাৰণে সেই যিটো বাট সেই বাটটোৰে যাওঁতে অকণমান কষ্ট কৰিব লগা হয় এতিয়া সেই কেটৰ নিচিনা এক্সাম ক্লিয়াৰ কৰিবলৈ মই যিটো ষ্ট্ৰীমত পঢ়ি আহিছো বা আপুনি যিটো ষ্ট্ৰীমত পঢ়ি আহিছে আপোনাৰ কাৰণে সম্ভৱ নহব তাৰ কাৰণে আপুনি কমাৰ্চত পঢ়িব লাগিব আপোনাৰ সেই মাইণ্ডছেটটো থাকিব লাগিব আৰু কমাৰ্চত নোহোৱাকেও হয়তো কেট ক্লিয়াৰ কৰিব পাৰি কিন্তু যিয়ে কমাৰ্চত পঢ়িব অবভিয়াছলি বেছি সহজ হ'ব ছাৰ আৰু গোটেই বেসিক কনসেপ্ট বেসিক স্ট্ৰাকচাৰ তাৰ পৰাই গঢ় লৈ ৰাইট ছাৰ আৰু আকৌ যিসকলে ধৰক IAS অফিচাৰ হ'ব বিচাৰে UPSC ক্ৰেক কৰিব বিচাৰে তেওঁলোকৰ সকলোতকৈ ইজি ৱে কি থাকিব ছাৰ অবভিয়াছলি মই ভাবো যে আৰ্টছত পঢ়া উচিত চায়েন্সত পঢ়া সকলো পাৰে কমাৰ্চত পঢ়া সকলো পাৰে কিন্তু আৰ্টছৰ সকলৰ ওচৰত সাধাৰণতে লিমিটেড অপশ্যন থাকি যায় এই চায়েন্সত যেনেকৈ বিভিন্ন ফালে গুচি যাব পাৰি কমাৰ্চত হয়তো বিভিন্ন ফালে গুচি যাব পাৰি আৰ্টছত অকণমান লিমিটেড অপশ্যন হৈ গুচি যায় ইয়াতো আপুনি টিচিং লাইনলৈ গুচি যাওক একাডেমিক এগৰাকী বা ৰিচাৰ্চ লাইনত আপুনি গুচি যাওক বা আজিকালি আৰু অবভিয়াছলি বেলেগ অপশ্যনছ আহিছে কিন্তু তাৰ লগতে ভাৰতৰ নিচিনা দেশত য'ত চিভিল ছাৰ্ভিচক ইমান বেছি গুৰুত্ব দিয়া হয় আৰু গুৰুত্ব দিবলগীয়া বস্তু প্ৰশাসন চম্ভালতো মুখৰ কথাটো নহয় গতিকে চিভিল ছাৰ্ভিচৰ নিচিনা এক্সাম বা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে মই ভাবো যে আৰ্টছৰ ছাবজেক্টবোৰে সহায় কৰিছে কাৰেক্ট সো এইখিনিতে এটা ডাঙৰ কুৱেশ্যনৰ এনচাৰ তোমালোকে পাই গলা ক'ত ফিউচাৰ বা ক'ত কেৰিয়াৰ আছে তোমালোকৰ কোনটো ষ্ট্ৰীমত সেই বিষয়েও পাতিম কিন্তু তাৰ লগতে ছাৰ মইতো চায়েন্স চুজ কৰিলো এতিয়া আপুনি কওক আপুনি চায়েন্স কিয় চুজ কৰিলে তাৰ লগতে আপুনি পাছত চায়েন্সৰ পৰা আৰ্টছ ষ্ট্ৰীমলৈ গুচি আহিলে দ্যাট মিন্স চায়েন্সত পঢ়িও আকৌ আৰ্টছলৈ কিয় আহিলে ছাৰ এই কুৱেশ্যনটোৰ আনচাৰ মই বহুতবাৰ দিব লগা হৈছে আপুনি যেনেকৈ আজি বিৰাট ৰেছপেক্টফুলি সুধিছে এইটো মই সদায় পোৱা নাই সদায় মানুহে সুধিছে এইটো আৰ্টছলৈ কিয় আহিল এতিয়া মই যিটো কুৱেশ্যনৰ আনচাৰ দিবলৈ গৈ আছো এইটো এতিয়া মোৰ মা দেউতাই যিহেতু মোৰ ভিডিঅ' চাই গতিকে হয়তো মা দেউতাই মোক অকণমান খঙো কৰিব পাৰে বা মনত দুখ পাব পাৰে যে ই এষাৰ কথা কিয় এনেকৈ কৈছে মই পঢ়াত ভাল আছিলো অবভিয়াছলি সেইখিনি স্কুলীয়া সময়ত আৰু সমাজৰ এটা পাৰচেপশ্যন আছিল বা এতিয়াও আছে যে যদিহে পৰীক্ষাত ভাল নম্বৰ লৈ মেট্ৰিক পাছ কৰিছে তেন্তে চায়েন্সত পঢ়িব লাগিব তেতিয়া আকৌ একদম লিমিটেড অপশ্যন আছিলে এতিয়াও লিমিটেড অপশ্যনেই যে ইয়াতো তুমি ডক্টৰ হ'ব লাগিব নহ'লে ইঞ্জিনিয়াৰ হ'ব লাগিব বাকীবোৰ কেৰিয়াৰ অপশ্যনৰ কথা আমি গমেই নাপাওঁ এতিয়া তাত আমিও দেখো যে অমুক দাদাই পাছ কৰিলে চায়েন্স পঢ়িলে তমুক দাদাই পাছ কৰিলে চায়েন্স পঢ়িলে ঘৰতো প্ৰেছাৰ আহি যায় যে তয়ো চায়েন্সে পঢ়িব লাগিব সমাজৰ প্ৰেছাৰ আহি গুচি যায় স্কুলৰ প্ৰেছাৰ আহি গুচি যায় গতিকে মই ভাবিলো যে চায়েন্সনো কি টান বস্তু পঢ়িলো একদম চুচৰি বাগৰি নোযোৱাকেও মোটামুটি এটা এভাৰেজ মাৰ্ক লৈ ভাল নম্বৰ লৈ পেলাই হায়াৰ ছেকেণ্ডেৰী পাছ কৰি গলো দেন মই ৰিয়েলাইজ কৰিলো যে মোৰ ইণ্টাৰেষ্ট এইটোত নাছিল মই 2 বছৰটো যেনে তেনে কটাই দিলো বিশ্বাস নকৰিব মই ছেকেণ্ড ইয়াৰত মই মেথছ আঁতৰাই দিলো ফাৰ্ষ্ট ইয়াৰ মেথছ থকাৰ পিছতো ছেকেণ্ড ইয়াৰত মই মেথছৰ এক্সামেই দিয়া নাই বিৰাট ডাঙৰ ৰিস্ক লৈছিলো 3টা ছাবজেক্ট এটা যদি কেনেবাকে বেয়া হৈ গ'ল মোৰ গোটেই কেৰিয়াৰে খতম আছিলে মই 3টা ছাবজেক্ট পঢ়িলো এতিয়া তাৰপিছত মই ৰিয়েলাইজ কৰিলো যে মই এইটো বাদ দি পেলাই মই তালৈ যোৱা উচিত য'ত মোৰ নিজৰ ইণ্টাৰেষ্ট আছে য'ত ইণ্টাৰেষ্ট নাথাকে য'ত নিজৰ হেঁপাহ নাথাকে ন এতিয়া চাৰ্পিত যে মই শিকাই আছো তাৰ আঁৰৰ কাৰণটো মোৰ শিকোৱাৰ হেঁপাহটো আছে তুমি চাৰ্পিত পঢ়ি আছা কাৰণ চাৰ্পিত পঢ়াৰ হেঁপাহটো আছে তোমাৰ
এতিয়া সেই হেঁপাহটো যেতিয়া নাথাকে উম, মই বুজি পালো যে চায়েন্সত মোৰ হেঁপাহ নাই হয়। গতিকে মোৰ সদায় লেংগুৱেজত হেঁপাহ আছিল লিটাৰেচাৰত হেঁপাহ আছিল উম, গতিকে মই ভাবিলো যে মই ইংৰাজীক লৈ পঢ়া উচিত ঘৰত উম। কলো তেতিয়া কিন্তু মা দেউতাহঁতে বুজিলে হা, যে হা ল'ৰাক এইটো কৰিবলৈ দিয়া উচিত হয়। গতিকে মই সেইকাৰণে আৰু আজিতো অসমৰ লাখৰ অধিক ষ্টুডেণ্টে আপোনাক চিনি পায় গতিকে সকলো গুড চইচ থেংক ইউ চ' বাই দ্য ৱে ইয়াত ছাৰে যোনটো ক'লে ইণ্টাৰেষ্টৰ ওপৰত ডিপেণ্ড কৰে আৰু মই যোনটো কৈছিলো তোমাৰ ষ্ট্ৰেংথটো বিচাৰিব লাগিব আল্টিমেটলি সেইটোৱে তোমাক লিড কৰিব যে তুমি কোনটো ষ্ট্ৰীমত পঢ়িবা এতিয়া বহুতে ছাৰ এটা বহুত ডাঙৰ সমাজত এটা ধাৰণা আছে যে তুমি যদি চোকা তুমি চায়েন্সত ল'বা ৰাইট তুমি যদি চোকাতকৈ অলপ বেয়া অৰ্থাৎ গাধা হয় তেতিয়া আৰ্টছত তেতিয়া আৰ্টছত ল'বা আৰু তুমি যদি একেবাৰে নিঠাল্লা হয় য'ত তেতিয়া তোমাৰ কমাৰ্চত একো ল'বা কাম নাই তেতিয়া কমাৰ্চত ল'বা এইটো অসমত মই বৰ বেছিকে দেখিছো ছাৰ হয়। এইটো আমি পঢ়ি থকা দিনৰ পৰা বা আমাৰ চিনিয়ৰসকলৰ দিনৰ পৰা দেখিছিলো যে আমি এতিয়া আমি তাৰে আগত ছাৰ মই কৈ দিওঁ হা এই ধাৰণাটো একচুৱেলি সম্পূৰ্ণ ভুল ভুল। কমপ্লিটলি ভুল Yes. আৰু ছাৰে এতিয়া ক'ব কিয় ভুল আমি যেতিয়া লখিমপুৰত পঢ়ি আছিলো হয়। আপুনি তাতে পঢ়া মই তাতে পঢ়া হয়। তাত আমি দেখিছিলো এইটো বস্তু যে মই নৰ্থ লখিমপুৰ কলেজত পঢ়া হুম, হুম। নৰ্থ লখিমপুৰ কলেজ বিৰাট মানে Prestigious হয়। প্ৰেষ্টিজিয়াছ কলেজ হয়। চায়েন্স আৰু আৰ্টছ টিমৰ সাংঘাতিক তাত চায়েন্সৰ ল'ৰা ছোৱালীখিনি আৰ্টছৰ ল'ৰা ছোৱালীখিনি ইমান বেছি গুৰুত্ব নিদিয়ে একদম সদায় ভাবে যে আৰ্টছৰ ল'ৰা ছোৱালীখিনি অকণমান হয়তো শিক্ষকসকলৰ মাজতো সেই ব্যৱহাৰৰ পাৰ্থক্যটো আমি দেখা পাইছিলো হুম, হুম। আৰ্টছৰ শিক্ষকসকলে বিশেষকৈ অসমীয়াৰ নিচিনা ছাবজেক্টৰ শিক্ষকসকলে আমাৰ চায়েন্সৰ ল'ৰা ছোৱালীখিনিক বহুত বেছি গুৰুত্বও দিয়া নাছিল Correct. তেওঁলোকে ভাবিছিল যে ইহঁতক আছামিজ পঢ়াইনো কি লাভ আছে হুম, আৰু আমিও হয়তো ক্লাছটোত বহুত বেছি গুৰুত্ব দিয়া নাছিল একদম তাতে লখিমপুৰ কমাৰ্চ কলেজ আছিল হুম, হুম। তো Yes. লখিমপুৰ কমাৰ্চ কলেজক আমি আকৌ আৰু অকণমান তলৰ দৃষ্টিৰে চাইছিলো যে এইখনতো কমাৰ্চেই হয় হয়। পাৰচেপশ্যনটো তেনেকুৱা হৈ গৈছিলে Correct. মই ঢকুৱাখানাত বিলং কৰো ঢকুৱাখানাত মই দেখিছিলো যে য'ত চায়েন্স আছে সেই চায়েন্স থকা কলেজখন ভাল হুম, মানে মানুহে বেছি গুৰুত্ব সহকাৰে লয় হুম। আৰ্টছক অকমান কম গুৰুত্ব দিয়ে আৰু কমাৰ্চখন একদম ভিতৰৰ ঠাই এটাত আছিলে য'ত আমিও মানে বহুত বেছি গুৰুত্ব নিদিওঁ আৰু আমাৰ পেৰেণ্টছ বা টিচাৰো বহুত বেছি গুৰুত্ব দিয়া নাছিল ছাৰ মই ভাবো ইয়াত কেৱল এটাই কাৰণ থাকিব পাৰে সেই কাৰণটো হৈছে অজ্ঞানতা ছাৰ অজ্ঞতা একদম সঁচা কথা ছাবজেক্টৰ সমান ইম্পৰ্টেঞ্চ বুজি নোপোৱাৰ কাৰণে বা ষ্ট্ৰীমৰ সমান ইম্পৰ্টেঞ্চ বুজি নোপোৱাৰ কাৰণে হয়তো সেইখিনি সময়ত যদি আমি ইমানবোৰ কেৰিয়াৰ অপশ্যনৰ কথা বুজি পালোহেঁতেন হয়। কি ঠিক হয়তো আপুনি বেলেগ এটা ষ্ট্ৰীম চুজ কৰিলেহেঁতেন মই বেলেগ এটা ষ্ট্ৰীম চুজ কৰিলোহেঁতেন বা বেলেগেও বেলেগ এটা ষ্ট্ৰীম চুজ কৰিলেহেঁতেন সেই ধাৰণাখিনি নোহোৱা কৰিবলৈকে আচলতে আমি আজি এই কথাখিনি পাতি থকাটো জৰুৰী হৈ পৰিছে। একদম গতিকে এই ভিডিঅ'টো আপোনালোকে যদি শ্বেয়াৰ কৰা নাই আপোনাৰ লগৰজনক বা তোমাৰ লগৰজনক তেন্তে শ্বেয়াৰ কৰা যাতে এই যোনটো এৱেৰনেছ সেই এৱেৰনেছটো বাঢ়ক আৰু সকলোৱে কেৱল সমাজে কৈছে মায়ে কৈছে দেউতাই কৈছে বা খুৰাই কৈছে পেহীয়ে কৈছে বুলি চায়েন্স ষ্ট্ৰীমত এডমিশ্যন নলওঁ এইখিনিতে ছাৰ মই আপোনাক আৰু এটা কথা সুধো মাজতে হয়। অকণমান আপোনাৰ ব্যক্তিগত কথালৈ যাওঁ Okay. আপুনি মেথছত বহুত বেছি ভাল আগৰে পৰে হয়। চ' আপুনি ইমান ভাল নম্বৰ পাইছে মেট্ৰিকৰ সময়খিনি উম। এতিয়া বহুত ক্ষেত্ৰত এনেকুৱা দেখা যায় যে মই ক্লাছ 9-10ত মেথছত 100ৰ ভিতৰত 100 পাই আহিছো 90+ পাই আহিছো উম। চায়েন্সত 90+ পাই আহিছো জোৰ জবৰদস্তি এটা ছাবজেক্ট অসমত পঢ়িবলৈ দি দিয়া হয় ডেট ইজ এডভান্স মেথমেটিক্স পঢ়িবলৈ দি দিয়া হয় যে তুমি আগলৈ চায়েন্সত পঢ়িবলৈ হ'লে এডভান্স মেথমেটিক্স পঢ়িব লাগিব ন ডাউট হেল্প কৰে হুম, কিন্তু এতিয়া মই আপোনাক সুধিব বিচৰা কথাটো হ'ল যে এনেকুৱাতো হয়গে বহুত ষ্টুডেণ্ট যিয়ে মেথছত 100 পাই আহিছে আৰু গৈ পেলাই চায়েন্স লৈছে আৰু তাৰ পিছত এবছৰতে ড্ৰপ লৈ পেলাই আকৌ আৰ্টছ বা কমাৰ্চত পঢ়িবলৈ আৰম্ভ কৰিব লগা হৈছে বা ছাবজেক্টেই চেঞ্জ কৰিব লগা হৈছে বা নিজৰ সম্পূৰ্ণ প্লেন চেঞ্জ হৈ গৈছে আপুনি এইটো সঠিক বুলি ভাবেনে যে 9-10ৰ সেই এটা স্পেচিফিক ছাবজেক্টৰ নম্বৰ চাই পেলাই ষ্ট্ৰীম চিলেক্ট কৰাটো শুদ্ধ নে অশুদ্ধ আচলতে পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা হা। যিটো আপুনি সুধিছে হুম। মই নাভাবো সেইটো একদম হুম। কাৰণ চাওক এতিয়া কোনোবা এজন ষ্টুডেণ্টে কেৱল মেথছত চোকা হুম। কেৱল মেথছত 100ৰ ভিতৰত 100 পায় Point. বাট তেওঁ চায়েন্সত হুম। নাপায় নাপায়। ঠিক আছে তেওঁ চায়েন্সত ইমান সবল নহয় গতিকে তেওঁৰ দুৰ্বলতা চায়েন্সত আছে Right. গতিকে যেতিয়া তেওঁ নেক্সট ফাৰ্ষ্ট ইয়াৰ যদি চায়েন্স ষ্ট্ৰীমত কেনেবাকৈ এডমিশ্যন লৈ ল'লে তাত কি কি আহিব ফিজিক্স কেমিষ্ট্ৰি মেথছ বায়'লজি মেথছটো তেওঁ চোকা Right. কিন্তু ক'ত কি থাকি গ'ল ফিজিক্স কেমিষ্ট্ৰি বায়'লজি থাকি হুম, গ'ল আৰু ফিজিক্স কেমিষ্ট্ৰি বায়'লজি তেওঁ অলৰেডি তেওঁৰ দুৰ্বলতা আছেই আছে গতিকে সেই দুৰ্বলতা পইণ্টটো যদি তেওঁ আকৌ গৈ পিনে ঘঁহি থাকে তেন্তে তেওঁতো আৰু ইছ্যু আহিব তেতিয়া তেওঁৰ সেই যোনটো মনৰ মানে নিজৰ ওপৰত যোনটো বিশ্বাস আত্মবিশ্বাস এটা থাকে Right. যে মই পাৰো সেই আত্মবিশ্বাসটো ভাঙি যায় বুজি পাইছো ছাৰ আৰু যেতিয়া সেই আত্মবিশ্বাস ভাঙি যায় সেই ল'ৰা বা সেই ছোৱালীজনক হাজাৰবাৰ চেষ্টা কৰিলেও তেওঁ সেই আত্মবিশ্বাসটো পুনৰ ঘূৰাই অনাত বহুত কঠিন হয় য'ত আপোনালোকে দেখাব প্ৰভাৱ তেওঁৰ ফিউচাৰত অৰ্থাৎ তেওঁ যেতিয়া হায়াৰ ছেকেণ্ডেৰী পঢ়ি যাব তেওঁ যেতিয়া চাকৰি এটা নাপাব বা তেওঁ বিচৰা ধৰণে এটা প্ৰফেশ্যন চুজ কৰিব নোৱাৰিব সেইটোৱে তেওঁক এজন কি কয় নিবনুৱা বা এজন নিৰাশ ব্যক্তি হিচাপে তেওঁক প্ৰতিস্থাপিত তেওঁৰ নিজৰ মনত কৰিব এটা ফেইলিয়ৰ আৰু ফেইল কেছ সমাজে যোনটো কয় ফেইলিয়ৰ বুলি তেওঁৰ মাক দেউতাকে তেওঁক ক'ব সমাজে ক'ব যে তই এটা ফেইলিয়ৰ কিন্তু তেওঁ যদি কেৱল মেথছৰ সেই আপোনাৰ সেই দক্ষতাটোত ওপৰতে গুৰুত্ব দিলেহেঁতেন আৰ্টছত পঢ়িও আপোনাৰ কি আগবাঢ়িব মাষ্টাৰ্ছ পাৰিলে। কৰিব পাৰে মেথছত ৰাইট পাৰি গতিকে সেই বস্তুটো যদি এৱেৰনেছ থাকে তেন্তে ডেফিনেটলি আগুৱাই যাব পাৰিলেহেঁতেন
গতিকে এতিয়া তোমালোকে এটা বস্তু চাবলগীয়া, পৃথিৱীত সকলোতকৈ নাম জ্বলা যিসকল আমি জানো বিজ্ঞানীসকল আছে, ফেমাছ পপুলাৰ বা এটা আমি জিনিয়াছ, তেওঁলোকে কিন্তু চায়েন্স ষ্ট্ৰীমত পঢ়ি পেলাই যে হায়াৰ ছেকেণ্ডেৰীত পঢ়ি বিজ্ঞানী হৈছে তেনেকুৱা কথা নহয়। তেওঁলোকে সেই ৰাপ থকাৰ বাবে, তেওঁলোকৰ ইণ্টাৰেষ্টৰ বাবেহে তেওঁলোকে বিজ্ঞানী আজি বনিলে, যাৰ সূত্ৰ পঢ়ি আমি আকৌ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিবলগীয়া হয়। যিসকল আৰ্টছত পঢ়িবাগে তেওঁলোকেও দেখিবা যে যিসকল বিখ্যাত দাৰ্শনিকৰ কথা পঢ়ি আছা তেওঁলোক হয়তো কোনোবা বিজ্ঞানী আছিলে, কিন্তু সেই বিজ্ঞানৰ মানুহজনে গৈ পেলাই নিজৰ ইণ্টাৰেষ্টৰ কাৰণে দৰ্শনৰ এনেকুৱা কথা কৈ থৈ গৈছে বা এনেকুৱা থিয়ৰী আগবঢ়াই থৈ গৈছে যিবোৰ থিয়ৰীয়ে তোমালোকক এতিয়া নম্বৰ পাবলৈ প্ৰশ্নৰ উত্তৰ লিখিবলৈ বাধ্য কৰাই আছে যে এইখিনি তহঁতে পঢ়িবই লাগিব। কাৰেক্ট। গতিকে এতিয়া আমি আৰু এটা নেক্সট পাৰ্টলৈ হওক, য'ত এটা ডাঙৰ কুৱেশ্যন ষ্টুডেণ্টসকলৰ বা অভিভাৱকসকলৰ, মোৰ ল'ৰাটো বা মই এইবাৰ যিসকলে মেট্ৰিক দিছে, চায়েন্সত পঢ়িলে মোৰ ফিউচাৰ চিকিউৰ হ'ব, আৰ্টছত পঢ়িলে মোৰ ভৱিষ্যত চিকিউৰ হ'ব নে, মোৰ কমাৰ্চত পঢ়িলে ভৱিষ্যত চিকিউৰ হ'ব? তাৰ এনচাৰ দিয়াৰ আগত এটা মানে বস্তু জানিব লাগিব যে যিয়ে ষ্ট্ৰীমত নপঢ়ক কিয়, তেওঁলোকে এই ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ যিটো বেছ কনচেপ্ট, সেই কনচেপ্ট কেইটা বহুত ভালকৈ জানিব লাগিব, বহুত ভালকৈ পঢ়িব লাগিব, আৰু যদি পঢ়ি বুজি তেওঁ ভাল এটা ৰিজাল্ট আনিব পাৰে তেতিয়াহে তেওঁৰ ফিউচাৰ ভাল হ'ব। সেইটোতো সকলোৱে জানে, মানে কনচেপচুৱেল ক্লিয়াৰিটি লাগিবই। আৰু কোনোবা এটা মাষ্টাৰ্ছ কৰিবলৈ আজিকালি মাৰ্কশ্বিটখনে হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিটে বহুত ডিপেণ্ড কৰে। গতিকে সেইখিনি হায়াৰ ছেকেণ্ডেৰীৰ ফাইনেল ৰিজাল্ট যাতে ভাল হওক, তাৰ বাবে অসমত, যিহেতু আমি অসমৰ কথা পাতি আছো, এনেকুৱা কি অপচন আছে যে ষ্টুডেণ্ট এগৰাকীয়ে ঘৰতে পঢ়ি বহুত হাই-ফাই নেশ্যনেল ষ্টেণ্ডাৰ্ডত থকা, কোৱালিটিত থকা শিক্ষা পাব পাৰে আৰু যাতে ভাল ৰিজাল্ট কৰিব পাৰে? একচুৱেলি ছাৰ, মই কি আছে সেইটোতকে আগত মই ক'ব লৈছিলো যে আমি কি পোৱা নাছিলো। হয়, প্ৰথম কথা, আজি যে আমি এইখিনি কথা এনেকৈ পাতি আছো, আমাৰ দিনত আমি এনেকুৱাকে কথা পতা কিবা এটা অপচন পাইছিলো জানো যে য'ত কোনোবা দুগৰাকী মানুহে কথা পাতি আছে যি অলৰেডি সেই ফেজটোৰ মাজেৰে পাৰ হৈ গৈছে? নাই, আমি একো গমেই পোৱা নাছিলো। ঘৰৰ ওচৰৰ মা দেউতা পেহা পেহীয়ে যি কথা কৈছিল সেইখিনি বস্তুকে লৈ পেলাই আমি সকলোবোৰ প্লেন আউট কৰিব লগা হৈছে। আৰু এতিয়া তোমালোকৰ কাৰণে এটাকে ডাঙৰ সুবিধাটো এইটোৱে হৈছে যে তোমালোকৰ মনত যিখিনি ডাউট আছে বা খোকোজা আছে, সেই খোকোজা বা ডাউট খিনি আঁতৰাব পৰাকৈ তোমালোকে এটা প্লেটফৰ্ম পাইছা, য'ত প্লেটফৰ্মত তোমালোকে নিজৰ খোকোজাখিনি সম্পূৰ্ণৰূপে উত্তৰ পাই যোৱাৰ উপৰিও প্লেন আউট কৰিব পাৰিছা যে আগলৈ তুমি কি কৰা উচিত। আমি কি পোৱা নাছিলো, সেই যেতিয়া আমি ষ্ট্ৰীমটো চিলেক্ট কৰিবলৈ গৈছিলো, ষ্ট্ৰীমটো চিলেক্ট কৰিবলৈ যাওঁতে মই এডভান্স মেথছ পঢ়িলো, এডভান্স মেথছ পঢ়াৰ পিছত মই আকৌ চায়েন্সত পঢ়িলোগে। এতিয়া সেইখিনি সময়ত যদিহে মোক কোনোবাই ক'লেহেঁতেন যে তই এইটো কৰা উচিত নহয়, তেতিয়া হয়তো মই ফিগাৰ কৰিব পাৰিলোহেঁতেন যে মই এবাৰ অন্তত নিজক সুধিলোহেঁতেন যে মই কি কৰা উচিত। মই চান্স নাপালো সেইটো বস্তু। মই যেতিয়া 11-12ত মই পঢ়িলো, 11-12ত পঢ়োতে ছাৰ ৰাতিপুৱা 4:30ত উঠিব লগা হয়, কাৰণ চাইকেল মাৰি টিউচন কৰিবলৈ যাব লগা হয়। টিউচনলৈ যাব লগা হয়। টিউচনত ছাৰ 60-70টা ষ্টুডেণ্টৰ বেটছ। প্ৰথম কথা, টোপনিয়ে আমনি কৰে। দ্বিতীয় কথা, ছাৰে কুৱেশ্যন সুধিব বুলি, কাৰণ হোষ্টেলত থাকিলে ভালকে পঢ়াও নহয়, ছাৰে কুৱেশ্যন সুধিব বুলি শেষৰ বেঞ্চত বহা যায়। কিবা এটা বুজি পোৱা নাই, ছাৰক সুধিবলৈও ভয় লাগে, কাৰণ ছাৰো চাগে ৰাতিপুৱা সোনকালে উঠি অকণমান খঙি উঠি থাকে। এই সকলো অসুবিধাৰ মাজেৰে মই নিজে চায়েন্স পঢ়াটো বহুত কষ্টকৰ পালো। অকে, হয়তো মোৰ ইণ্টাৰেষ্ট নথকাৰ কাৰণে। কিন্তু সেই টিউচনৰ যিখিনি সমস্যা আছিল, মই ভাবো যে আজিৰ যুগত সেইখিনি নিশ্চয় নোহোৱা হৈ গৈছে। এইখিনি সম্পূৰ্ণৰূপে হোৱা নাই, কিন্তু হোৱা নাই। দুই এটা অপচন আছে ডেফিনেটলি। অকে, মই এতিয়া সেই দুখলৈকে আহি আছো। মোৰ যিহেতু মই কৈছো যে মই কি পোৱা নাছিলো, এতিয়া মই আপোনাৰ পৰা উত্তৰ বিচাৰিছো যে অসমৰ ল'ৰা ছোৱালীৰ ওচৰত এনেকুৱা কি অপচন আছে যিয়ে আমি ফেচ কৰি অহা অসুবিধাখিনি নোহোৱা কৰিব পাৰে? ডেফিনেটলি বহুত ডাঙৰ কুৱেশ্যন, বহুত ভাল এনচাৰ এটা পাবা, গৈ আছা। ৱেল, তোমালোকে জানা যে টিউচনৰ অৱস্থাটো ক'লে বহুত দূৰলৈ যাবলগীয়া হয়, চাইকেল মাৰি ওচৰত মেইনলি ভাল টিউচন এটাও নাপায়। আৰু সঁচা কথা ক'ব গ'লে আমাৰ অসমত মধ্যবিত্ত শ্ৰেণীৰ লোক বেছি আছে জনসংখ্যা। গতিকে আজিৰ যুগত এটা ভাল টিউচন কৰিব গ'লেও, লগতে এটা কথা ছাৰ, তেতিয়াৰ দিনতে মোৰ মনত আছে এটা ছাবজেক্টৰ 3মহীয়া কৰ্চৰ কাৰণে 11,500 টকা ফিজ দিব লগা হৈছিলে। 3টা ছাবজেক্টৰ মই লৈছিলো, প্ৰায় 35,000 পৰা 40,000 টকা 3মহীয়া কৰ্চৰ কাৰণে ফিজ দিব লগা হৈছিলে। বহুত বেছি খৰচ, আৰু এতিয়াতো আৰু বাঢ়ি গ'ল। গতিকে সেই এডুকেশ্যনৰ বা এটা টিউচনলৈ যিটো খৰচা আহে, বহুত মাক দেউতাকে, বহুত গাৰ্জেনে এফৰ্ড কৰিবলৈ কষ্ট হয়, কাৰণ তেওঁলোকৰ ইমান মানে ধন মানে উলিয়াই দিয়াটো তেওঁলোকৰ বাবে মুস্কিল, কাৰণ তেওঁলোকৰ বহুত অসুবিধা থাকে। কিন্তু তাৰে মাজত অসমত এটা বহুত গুড নিউজ ষ্টুডেণ্টসকলৰ বাবে শিক্ষা সমাজত লৈ আহিছে। গুড নিউজ নে বেষ্ট নিউজ? বেষ্ট নিউজ লৈ আহিছে চাৰ্পিয়ে। চাৰ্পি, মই নিজে চাৰ্পিৰ এজন সদস্য, গতিকে মই প্ৰাউডলি ক'ব পাৰো যে চাৰ্পিয়ে এতিয়া ক্লাছ 11 আৰু 12ত চায়েন্স আৰু আৰ্টছ দুইটা ষ্ট্ৰীমতে, চায়েন্সৰ আৰু কমাৰ্চৰ কাৰণেও কিছুমান চিলেক্টিভ চাবজেক্ট, কমাৰ্চৰ বাবে কেইটামান চিলেক্টিভ চাবজেক্ট
ইভেন চাইন্সৰ সকলোবোৰ চাবজেক্ট, তাৰ লগতে আৰ্টছৰ মেক্সিমাম চাবজেক্ট উম। আৰু কমাৰ্চৰ কিছুমান চিলেক্টিভ চাবজেক্ট উম। লৈ এইবাৰ ক্লাছেছ ষ্টাৰ্ট কৰিছে। তাকো ক'ত পাব? আমাৰ চাৰ্পিৰ অফিচলৈ আহি কৰিব লাগিব বা চেণ্টাৰলৈ আহি কৰিব লাগিব? নাই, নালাগে। ঘৰতে বহি কেৱল মোবাইলটোতে এই সকলোবোৰ ক্লাছেছ কৰিব পাৰিব। আৰু যি আমি লাষ্ট 2 ইয়াৰ্ছত যেনেকৈ 3 ইয়াৰ্ছত লাখৰ অধিক ষ্টুডেণ্টক পৰীক্ষা ভালত সহায় কৰিছো কেৱল মোবাইলৰ থ্ৰুৱেদি। ৰাইট ৰাইট ছাৰ। গতিকে এতিয়াও যিসকল ষ্টুডেণ্টে এইবাৰ দ্বিধাত আছে, মানে কনফিউজনত আছে কোনটো ষ্ট্ৰীমত এডমিশ্যন ল'ম, তাৰ লগতে কিছুমানে এডমিশ্যন লোৱা সকলে ক'ত টিউশ্যন ল'ম, তেন্তে চাৰ্পি তোমালোকৰ কাৰণে উত্তম উপায়, বেষ্ট অফ দ্য বেষ্ট অপশ্যন, য'ত তোমালোকে একেবাৰে সুলভ মূল্যত একেবাৰে ঘৰতে বহি মোবাইলত যেতিয়া মন যায় তেতিয়াই তোমালোকে লাইভ ক্লাছৰ থ্ৰুৱেদি, ডাউট ক্লিয়াৰিং ছেছনৰ থ্ৰুৱেদি ক্লাছেছ কৰি পৰীক্ষাত ভাল ৰিজাল্ট কৰিব পাৰিবা। ছাৰ মোৰ আৰু এইখিনিতে সুধিব লগা আছে, ঠিকে আছে যে আমি পঢ়াইছো, হয়, ওকে, এতিয়া এই ডিচিশ্যনটোত আপুনি ডাইৰেক্টলি ইনভলভ হৈ আছে কাৰণে আপোনাক সুধিছো, গতিকে মোৰো আজি ক্লিয়াৰ হৈ যাব। আমি যেনেকৈ সেই সময়ত 40-50 হাজাৰ টকাৰ এক্সট্ৰা বাৰ্ডেন এটা ঘৰত দিব লগা হৈছিলে কেৱল ক্লাছসমূহৰ কাৰণে, এতিয়াও তেনেকুৱা হ'ব নেকি? মোৰ দেউতাই সঁচা অৰ্থত গৰু বেচি পেলাই পইচা দিব লগা হৈছিলে, গৰু আৰু ছাগলী বেচি পেলাই, মোৰ মনত আছে। ওকে, মোৰ ঢকুৱাখানাত ঘৰ, কোনোবাই ভেৰিফাই কৰিলেও কৰিব পাৰে। গতিকে এতিয়া আমাৰ চাৰ্পিত পঢ়িবলৈ ষ্টুডেণ্টসকলেও তেনেকুৱা কৰিব লাগিব, তেওঁলোকৰ পেৰেণ্টছসকলেও এনেকুৱা ধৰণৰ মানে কি আৰু আউট অফ দ্য ৱে গৈ পেলাই নিজৰ ল'ৰা ছোৱালীৰ কাৰণে বিৰাট চেক্ৰিফাইচ কৰিব লগা হ'ব নেকি? সেইকাৰণে আপোনাৰ এই ৰিজনটো মই বুজি পাওঁ। এই কাৰণটোৰ বাবে চাৰ্পিয়ে এনেকুৱা এটা ডিচিশ্যন লৈছে যাতে গৰু বা ঘৰৰ ছাগলী বেচিব নালাগে, কিন্তু মাহত যে 1 কেজি খাচী খাব, সেই মাহত খোৱা খাচীৰ দামটোতেই, ঠিক আছে, প্ৰত্যেক মাহত খোৱা খাচীৰ দামটোতেই চাৰ্পিত পঢ়িব পাৰিব। গতিকে ইমান কম তো আমি ষ্টুডেণ্টৰ অসমৰ সমাজক হেল্প কৰিবলৈ খাচী অকমান ধনী মানুহৰ মাংস হৈ যায় ছাৰ, 3 কেজি ব্ৰইলাৰৰ দাম। অ'কে, চ' সেইখিনি আমি সুবিধা কৰি দিছো। আৰু এগেইন যিসকল ষ্টুডেণ্টে এডমিশ্যন ল'ব বিচাৰে, এতিয়াও এডমিশ্যন অপেন হৈ আছে মই জানো, গতিকে তলত নাম্বাৰ চাগে ফাৰ্ষ্ট কমেণ্টতো পিন কৰি দিয়া থাকিব বা আমাৰ ইয়াতো উলিয়াই দিয়া থাকিব, তাত কল কৰি নিজৰ চিট ল'ব পাৰে। আৰু লিমিটেড চিট ৰখা হয় প্ৰত্যেক বছৰ, যাতে কেৱল সেই চিলেক্টেড ষ্টুডেণ্ট কেইজনকহে আমি পঢ়াও, কাৰণ আমি বহুত বেছি ষ্টুডেণ্ট লৈ পেলাই সকলোকে মানে আমি কি যেতিয়া গুৰুত্ব দিব নোৱাৰিম, আমাৰ আমি টিউচনত যিটো ফেচ কৰিছিলো আচলতে, টিউচনত সেই লাষ্টৰ বেঞ্চত বহি আধা কথা নুবুজতে পাৰ হৈ গুচি যায়। চ' সেইকাৰণে চাৰ্পিয়ে কি কৰিছে, কেৱল কেইটামান চিলেক্টেড চিট ৰাখিছে য'ত ষ্টুডেণ্টসকলক যাতে পাৰ্চনেলি গুৰুত্ব দি ৰিজাল্ট ভাল কৰাত সহায় কৰিব পাৰে, কনচেপ্ট ক্লিয়াৰ কৰাত সহায় কৰিব পাৰে, আৰু সেইভাৱে দেৰি নকৰি এডমিশ্যন ল'ব পাৰে। ফোন নম্বৰ দিয়াই আছে। এতিয়া ইয়াৰ লগতে একচুৱেলি আমি মেইন কথাটোৰ পৰা অলপ আঁতৰি গলো, যে কোনটো ষ্ট্ৰীমত এজন ষ্টুডেণ্টৰ চিকিউৰ্ড ফিউচাৰ আছে, অৰ্থাৎ চায়েন্সত ল'লে ভৱিষ্যত ভাল হ'ব নে, আৰ্টছত ল'লে ভাল হ'ব নে, কমাৰ্চত ল'লে ভাল হ'ব। গতিকে সেই কুৱেশ্যনটো আপুনি এনচাৰটো অলপ আগবঢ়াই দিয়ক। চ' ছাৰ মই এইটোৱে ভাবো, আপুনি যিটো বস্তু কৈ আহিছিল মই সেইটো বস্তুকে ৰিপিট কৰিছো, ষ্ট্ৰেংথ প্লাছ ডিজায়াৰ, যিটো আমি ড্ৰিম বুলি ক'ব পাৰো, সপোন বুলি ক'ব পাৰো, যে মই কি কৰিব বিচাৰো। চ' মই কিয় চায়েন্সৰ পৰা আৰ্টছলৈ গুচি আহিছিলো, সেই কুৱেশ্যনটোৰ আনচাৰ এটাই আছিলে, মই ইংলিছত কিয় লৈছিলো, কাৰণ মই ইংৰাজীতে মই পাৰ্চিউ কৰিব বিচাৰিছিলো। সদায় মই একাডেমিক্সতে আহিব বিচাৰিছিলো, আৰু মই সেইটো কাম এতিয়া কৰি আছো, মোৰ বিৰাট ভাল লাগিছে। আপুনি সদায় চায়েন্সৰ ফিল্ডতে যাব বিচাৰিছিলে, তাৰ কাৰণে আপুনি এগৰাকী ছফ্টৱেৰ ডেভেলপাৰ হিচাপে আপুনি এই মুহূৰ্তত নিজৰ এটা আইডেন্টিটি আছে, চাৰ্পিৰ পৰিচয়টো বাদ দিও। গতিকে এই সকলোখিনিৰ আঁৰত কেৱল এটাই ৰিজন থাকিব পাৰে, ৰিজনটো এইটোৱে যে আমি যিটো ভাল পাইছিলো সেইটো পাৰ্চিউ কৰিবলৈ ট্ৰাই কৰিছিলো। কেৰিয়াৰ ক'ত চিকিউৰ, মই সুধিছো কেৰিয়াৰ ক'ত চিকিউৰ নহয়। একজেক্টলি, যদিহে তুমি বিচাৰিব জানিছা, সঠিক দৰ্জাখন খোল খাব। আপুনি যদিহে বিচাৰিছে আপোনাৰ সন্তানৰ কাৰণে সঠিক এটা কেৰিয়াৰ অপশ্যন লাগে, তেন্তে আপুনি তাক সেই দৰ্জাখন খোলাত সহায় কৰিব লাগিব। আৰু যেতিয়া সেই চায়েন্সৰ ভেৰিয়াছ এছপেক্টবোৰ আপোনালোকে গম পাব বা এক্সপ্ল'ৰ কৰিব, বা আৰ্টছত কি কি কেৰিয়াৰ অপশ্যন আছে সেইখিনি চাব, লিমিটেড অপশ্যন কেইটা বাদ দিও, আজিনো নতুন যুগত আৰু কি আমাৰ ওচৰত অপশ্যন আছে, কমাৰ্চত কি অপশ্যন আছে, কি পৰীক্ষাত আমি এপিয়াৰ হ'ব পাৰো, কেনেকুৱা ধৰণৰ কৰ্চ পঢ়িব পাৰো, মইতো ভাবো সকলোতে অপশ্যন আছে ছাৰ। মোৰ লগৰ বা মোৰ চিনিয়ৰ বা আপোনাৰো চিনাকি কোনোবাই এই মুহূৰ্তত চায়েন্সৰ ফিল্ডৰ পৰা গৈ ডাঙৰ কাম কৰি আছে, বিদেশত আছে, দেশত ডাঙৰ নাম কৰি আছে, আৰ্টছৰ পৰা গৈ ডাঙৰ অফিচাৰ হৈ আছে। মোৰে 2-3 গৰাকী চিনাকি অসমৰ পৰা পাছ আউট IAS IPS অফিচাৰ আছে, যিসকলৰ লগত কথা বতৰা পাতি এইটোৱে গম পাওঁ যে চায়েন্সেই হওক বা আৰ্টছেই হওক বা কমাৰ্চেই হওক, সকলোতে সমানে কষ্ট কৰিব লাগিব। কোনোবাই যদিহে ভাবিছে চায়েন্সত পঢ়িলে মই বেছি ডাঙৰ চাকৰি পাম, আৰ্টছত পঢ়িলে কম ডাঙৰ চাকৰি পাম, কমাৰ্চত পঢ়িলে কম ডাঙৰ চাকৰি পাম, এজন MBA গৈ সুধিবা যিয়ে কেট পাছ কৰি গৈছে আৰু একদম মানে ডাঙৰ মাল্টিনেশ্যনেল কোম্পানী এটাত কাম কৰি আছে, তেওঁৰ পেকেজ কিমান 100 কোটি টকাৰ পেকেজ লৈ পেলাই বহি থাকে, সেইটো এবাৰ সুধিবা। গতিকে মই ভাবো ছাৰ সকলোতে কেৰিয়াৰ চিকিউৰ্ড হয়। এতিয়া আপুনি কেৱল এটা বস্তু ষ্টুডেণ্টখিনিৰ কাৰণে ক্লিয়াৰ কৰি দিয়ক,
এই যে চিকিউৰ কেৰিয়াৰ এটাৰ প্ৰতি আমি আগবাঢ়িব লাগে সেই ষ্ট্ৰীমটোত আমি গুৰুত্ব দিয়া উচিত নে কেনেকৈ পঢ়িব লাগে সেইটোত বেছি গুৰুত্ব দিয়া উচিত? অ'কে, চ' ইয়াৰ কথাটো ক'বলৈ গ'লে তোমাৰ সপোনে ডিচাইড কৰিব তোমাৰ ষ্ট্ৰীম কি হ'ব, ঠিক আছে? আৰু ইয়াৰ লগতে যিটো মই সকলো অভিভাৱকক এটা ৰিকুৱেষ্ট কৰিম, আপোনালোকে যিসকলে চাই আছে, কাইণ্ডলি আপোনাৰ ল'ৰাটোক বা আপোনাৰ ছোৱালীজনীক কেৱল পৰীক্ষাত মেট্ৰিকত ভাল ৰিজাল্ট কৰিলে বুলিয়ে ছায়েন্সত পঠাব বিচাৰিছে, বা পৰীক্ষাত ভাল ৰিজাল্ট নকৰিলে বুলিয়ে আৰ্টছত পঠাব বিচাৰিছে, বা কমাৰ্চত পঠাব বিচাৰিছে, সেইটো কাইণ্ডলি অনুগ্ৰহ কৰি নকৰিব। কাৰণ আপুনি আপোনাৰ সন্তানক যদি এটা ছাকচেছফুল পাৰ্চন হিচাপে চাব বিচাৰিছে, এজন সফল ব্যক্তি হিচাপে চাব বিচাৰিছে, তেন্তে আপোনাৰ ল'ৰাজনক সোধক যে তেওঁ কি কোনটো বস্তুত তেওঁৰ ষ্ট্ৰেংথ আছে, তেওঁ কি ভাল পায়, এবাৰ তেওঁক সুধি চাওক, এনচাৰ আপুনি পাই যাব। খালি অলপ গাইড কৰি দিব, অলপ তেওঁক দেখুৱাই দিব যে কোনটোত কি অপৰচুনিটিজ আছে। এই ভিডিঅ'টো চালে বহুত কেইজনে বহুত কেইটা কুৱেশ্যন এনচাৰ পাই যাব। যদি এই ভিডিঅ'টো যিসকল ছাত্ৰ ছাত্ৰীয়ে চাই আছা, তোমালোকেও তোমালোকৰ মা দেউতা বা তোমালোকৰ পৰিয়ালবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰা, যাতে সকলোৱে গম পায় যে প্ৰকৃততে অসমৰ পাৰ্চপেক্টিভে হওক বা তোমাৰ জীৱনৰ বাবে কোনটো ষ্ট্ৰীম তোমাৰ বাবে উপযোগী হ'ব। কাৰণ এই ষ্ট্ৰীমে তোমাৰ লাইফটো বহুত ডাঙৰ এটা প্ৰভাৱ পেলাব, বহুত ডাঙৰ, সেয়া হওক ধনাত্মক দিশত হওক বা ঋণাত্মক দিশত হওক। গতিকে তুমি যদি ভাল তোমাৰ প্ৰপাৰ ষ্ট্ৰীমটো চিলেক্ট কৰা, তোমাৰ ষ্ট্ৰেংথৰ ওপৰত ডিপেণ্ড কৰি, তোমাৰ শক্তিশালী তোমাৰ যোনকেইটা কোৱালিটি আছে তাৰ ওপৰত ডিপেণ্ড কৰি, তেন্তে তোমাৰ লাইফ ডেফিনেটলি গঢ়িব। কিন্তু তুমি যদি তোমাৰ সমাজৰ প্ৰেছাৰত আহি পিনে তুমি গলত ডিচিশ্যন লৈ লোৱা, তেন্তে সি তোমাক ঋণাত্মকভাৱে প্ৰভাৱ পেলাব। গতিকে বি কেয়াৰফুল। চ' কেৱল এইখিনিতে এটা কথা কওঁ যে অনলাইন মানেই চাৰ্পি বুলি যিটো অসমত বিশ্বাস আছে, সেই বিশ্বাসটো ৰাখি পেলাই মই এটা কথা কৈ থৈ যাওঁ, এইখিনি সময়ত বিভিন্ন কোচিং ইনষ্টিটিউটৰ পৰাই হওক বা বিভিন্ন ধৰণৰ জুনিয়ৰ কলেজৰ পৰাই হওক ফোন আহে ষ্টুডেণ্ট সকললৈ বা পেৰেণ্টছৰ ওচৰলৈ যায় যে অমুক ষ্ট্ৰীমত ল'ৰাটোক এডমিশ্যন দি দিয়ক, আমাৰ ওচৰত অমুক অমুক কোৰ্চ আছে, তমুক আছে। প্লিজ সেইখিনি কথাত ভুল নাযাব। অসমত লাখৰ অধিক স্কুল কলেজে এই মুহূৰ্তত এডমিশ্যন প্ৰচেছত ব্যস্ত হৈ আছে আৰু সকলোকে এডমিশ্যন লাগে। আৰু তাত কিন্তু আপুনি সিদ্ধান্তটো লওক, আপুনি সেইখন কলেজতে দিয়ক, কিন্তু সেই মানুহজনৰ কথাত বা সেই শিক্ষকজনৰ কথাত প্ৰৰোচনাত ভুল নগৈ আপুনি সম্পূৰ্ণ সুস্থ বিবেকেৰে সিদ্ধান্ত লওক যে মোৰ ল'ৰাটো মোৰ ছোৱালীজনীৰ কাৰণে আটাইতকৈ ভাল অপশ্যন কি হ'ব পাৰে। চিন্তা নকৰিব যি স্কুলতে নলওক, যি কলেজতে নলওক, পঢ়িব লাগিব আপোনাৰ ল'ৰাটোৱে, আপোনাৰ ছোৱালীজনী। যিমানেই ডাঙৰ কলেজ নহওক, যিমানেই ডাঙৰ স্কুল নহওক নাম থকা, তাত কিন্তু এডমিশ্যন ললে বুলিয়ে এটা চিকিউৰ কেৰিয়াৰ আহি নাযায়। আপুনি পঢ়িবই লাগিব। আৰু সেইখিনিতে একেবাৰে শেষৰটো কুৱেশ্যন মই আপোনাক সুধিছো যে why should they select SARPI? Why should they go for SARPI? Or why is SARPI better than anything else, anyone else in Assam? আপোনালোকে সকলোৱে শুনিছে যে চাৰ্পিয়ে কিমান লাখ লাখ ষ্টুডেণ্টক অলৰেডি সহায় কৰি আহিছে। আৰু এই ক্ষেত্ৰত আমি ক'বলৈ ভাল পাওঁ যে অনলাইন ক্লাছেছ মানেই চাৰ্পি, ঠিক আছে? আৰু সেই কথা আমি প্ৰতিষ্ঠা কৰিবলৈ গৈ আমি এই বছৰ দেখিছে, আমি এইবাৰ কি ষ্টাৰ্ট কৰিছো, চাৰ্পি চায়েন্স আৰু চাৰ্পি আৰ্টছ দুটা ইউটিউব চেনেল নতুনকৈ ষ্টাৰ্ট কৰিছো চাৰ্পি নামত, যাতে তেওঁলোকে যিসকল ষ্টুডেণ্টে বিচাৰে যে ভালকৈ পঢ়ো, য'তেই এডমিশ্যন নলওক, যি ষ্ট্ৰীমতে এডমিশ্যন নলওক, যাতে চাৰ্পিৰ সৈতে বেষ্ট অনলাইন প্লেটফৰ্মৰ সৈতে পঢ়িব বিচাৰে, তেন্তে আমি ইউটিউবত ফ্ৰীকৈ সম্পূৰ্ণৰূপে পঢ়াম। তাৰ লগতে আমাৰ লগত এডমিশ্যন লৈও পঢ়িব পাৰে, য'ত আমি আৰু ক্লজলি একেবাৰে এজন বন্ধুসুলভ ভাৱে সকলোবোৰ কনচেপ্ট ক্লিয়াৰ কৰি লৈ যাব পাৰো। কাৰণ আমাৰ দায়িত্ব এজ এ ফেকাল্টি, টিচাৰ বা এডুকেটৰ হিচাপে আমাৰ দায়িত্ব থাকে যে যিজন ছাত্ৰ ছাত্ৰী আমাৰ লগত পঢ়িবলৈ আহে তেওঁক আমি সঠিক দিশটো দেখাই দিয়া আৰু তেওঁক আমি সঠিক জ্ঞান দি দিয়া। আৰু সেই জ্ঞান যেতিয়া তেওঁ আহৰণ কৰিব পাৰিব, তাতেই তেওঁৰ জীৱনৰ চিকিউৰ্ড যোনটো থাকে নহয়, চিকিউৰ্ড ফিউচাৰ আৰু চিকিউৰিটি, সেই বস্তু তাতেই পাব। আৰু শিকিব পাৰিব লাগিব, বুজিব পাৰিব লাগিব, আৰু তেওঁৰ ভিতৰত সোমাব লাগিব সেই বস্তুবোৰ। আৰু সেই ভিতৰত সোমিয়াবলৈ চাৰ্পি সদায় আছে, সদায় থাকিব। গতিকে মোৰ এইটো ডাঙৰ ৰিকুৱেষ্ট থাকিব যিসকল অভিভাৱকে চাই আছে এই ভিডিঅ'টো, যে আপোনাৰ সন্তানক কেৱল মাৰ্কশ্বিট চাই, সমাজে কৈছে বুলি বা আপুনি ভাবিছে যে তেওঁ চোকা সেই বুলি চায়েন্সত এডমিশ্যন নিদিয়াব। সন্তানজনক, আপোনাৰ ল'ৰাটোক বা আপোনাৰ ছোৱালীজনীক সোধক যে তেওঁ কোনটো দিশত তেওঁ পাৰ্গত আৰু কোনটো দিশত তেওঁৰ মন আছে, তাৰ পিছত চিলেকশ্যন কৰক। কাৰণ এই ডিচিশ্যনটোৱে তেওঁৰ ফিউচাৰ চিকিউৰ কৰাব বা ফিউচাৰত বহুত ডাঙৰকৈ প্ৰভাৱ পেলাব। গতিকে ইয়াৰে সৈতে এটা কথা কওঁ লগতে, আমি চাৰ্পিত যিসকল ষ্টুডেণ্টে আমাৰ লগত পঢ়িব বিচাৰে, আপুনি আমাৰ লগত কিয় জড়িত কৰাব চাৰ্পিৰ লগত আপোনাৰ সন্তানক, তেন্তে মই আপোনাক কৈ যাওঁ যে চাৰ্পিত আপুনি যিটো ট্ৰাষ্ট কৰি বা যিটো এক্সপেক্টেশ্যন লৈ আমাৰ লগত জড়িত কৰিব বিচাৰিব, সেই এক্সপেক্টেশ্যনৰ উচিত প্ৰতিদান আমি ডেফিনেটলি দিম, তাৰ 100% আমি প্ৰভাইড কৰিম। কাৰণ আমি জানো যিসকল ষ্টুডেণ্ট আমাৰ লগত আহে, আপোনালোকৰ বহুত আশা থাকে তাত। মোৰ মা দেউতাৰ যেনেকৈ আশা আছিলে মোৰ ওপৰত, আপোনালোকৰ সেই আশা যাতে আমি পূৰণ কৰিব পাৰো, তাৰ বাবে আমি সম্পূৰ্ণৰূপে আমাৰ
সহযোগ আগবঢ়াম আৰু আমি শিকাম গতিকে আপুনি তাক লৈ একো ডাউটত থাকিব নালাগে আৰু এতিয়াও যদি কিবা ডাউট আছে দেন ডেফিনেটলি ছাৰ এই নম্বৰ কেইটাত কল কৰিব কেৱল এই বুলিয়ে নহয় যে চাৰ্পিত এডমিশ্যন কৰাম Yes. কি বুলি চাৰ্পিত এডমিশ্যন ল'বলৈ কল কৰিব নালাগে আপুনি এইটো সুধিবলৈকে ফোন কৰক যে আপোনাৰ ল'ৰাটো ক'ত পঢ়াব লাগে কোনখন কলেজত পঢ়াব লাগে আমি একদম সঠিক উত্তৰটো দিব নোৱাৰিলেও আপোনাৰ খোজাটো দূৰ কৰিবলৈ আমি চেষ্টা কৰিম যাতে তাৰ এটা মহামূল্যৱান বছৰ নষ্ট নহয় আপোনাৰ সপোনটো যাতে কোনো কাৰণতে ভাগি নাযায় চিন্তা নকৰিব কলটো কৰিলে কেৱল যিহেতু এয়াৰটেল বা জিঅ' যিয়ে নহওক আজিকালি চব ফ্ৰীয়ে থাকে জাষ্ট কল কৰক আমি কোনো ফিজ নলওঁ গতিকে ভিডিঅ'টো এতিয়াও যদি শ্বেয়াৰ কৰা নাই আপোনাৰ তোমাৰ লগৰজনলৈ বা আপোনাৰ লগৰজনলৈ শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰি লওক দুইটা চেনেল চাৰ্পি আৰু পডকাষ্ট চেনেলটো আৰু লগতে যিসকলে আৰ্টছ ছায়েন্সৰ বাবে নতুনকৈ ইউটিউব চেনেল খোলা হৈছে লিংক ডেছক্ৰিপশ্যনত আছে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আৰু ইয়াৰ সৈতে ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে এণ্ড থেংক ইউ ছ' মাছ